সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাটত চলি থকা ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ শুকুৰবাৰেও চতুৰ্থ দিনৰ উচ্ছেদ শান্তিপূৰ্ণভাৱে সামৰণি পৰে। শুকুৰবাৰে প্ৰশাসনে ৰেংমা সংৰক্ষিত বনাঞ্চলখনৰ 2 আৰু 3 নং দয়ালপুৰ, 3 নং দলনি পথাৰ, খেৰবাৰী, 2 নং মধুপুৰ আৰু বিদ্যাপুৰ গাঁৱত উচ্ছেদ অভিযান চলাই অবৈধভাৱে নিৰ্মিত বাসগৃহ, ব্যৱসায়িক গৃহ, মছজিদ আদি উচ্ছেদ কৰে। নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে অঞ্চলটোৰ পৰা সন্দেহজনক লোকৰ বেদখলৰ উচ্ছেদ কৰা কাৰ্য যোৱা 3টা দিনৰ দৰে শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। শুকুৰবাৰে অঞ্চলটোৰ 400 হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয়। জিলা আয়ুক্ত পুলক মহন্তই জনোৱা অনুসৰি বিগত 4 দিনত 8000 বিঘাৰো অধিক ভূমি বেদখলমুক্ত কৰি পুনৰুদ্ধাৰ কৰা হয়। তেওঁ লগতে চলিত উচ্ছেদ কাৰ্য বহু বিভাগৰ অন্তহীন পৰিশ্ৰম আৰু সহযোগিতাৰ বাবে শান্তিপূৰ্ণভাৱে সফল সমাপ্তিৰ দিশে অগ্ৰসৰ হৈছে। 11000 বিঘা ভূমি বেদখলমুক্ত নোহোৱা পৰ্যন্ত উক্ত অভিযান অব্যাহত থাকিব বুলিও জানিব পৰা গৈছে। উৰিয়ামঘাটত চলি থকা ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ কাৰ্যৰ চতুৰ্থ দিনা 2 নং মধুপুৰত থকা সমূহীয়া মছজিদত সকলোৰে সৈতে জুম্মাৰ অন্তিম নামাজ আদায় কৰাৰ অন্তত মছজিদটো প্ৰশাসনৰ বুলডোজাৰ হাতোৰাৰ কোব পৰে। শুকুৰবাৰে 6খন গাঁৱৰ মুঠ 400 হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয়। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।